গুৰুও কি নগৰী অমৃতসৰ বুলি ক'লে আমাৰ মনলৈ এটাই কথা আহে স্বৰ্ণ মন্দিৰ। শিখ ধৰ্মৰ এক পবিত্ৰ ধৰ্মস্থান যাৰ ভেটি নিৰ্মাণ কৰিছিল চতুৰ্থ শিখ গুৰু ৰামদাস চাহিবে। এই পবিত্ৰ স্থানটি দৰ্শন কৰিবলৈ আমি কেনেকৈনো গ'লো আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ত দেখুৱাই গৈ থাকিম, ভিডিঅ'টো শেষলৈকে চাব। এতিয়া সময় হৈছে 8:15 আৰু 8:15 আমি যাবলৈ ওলাইছোঁ। আগতীয়া প্ল্যান নাই, ৰাতি 10টা বজাত প্ল্যান কৰি হঠাতে ওলালো আৰু এতিয়া ইয়াতে ঠাণ্ডা হৈছে 9 ডিগ্ৰী চলি আছে ইয়াতে। Are you excited everyone? Yes! বলক। ৰাস্তাত ইমান বেছি জাম, ৰাস্তাটো আকৌ আমি বেলেগ এটা ল'ম এতিয়া আমি ঘূৰাই দিলোঁ গাড়ীখন। পাঞ্জাবৰ ফিৰোজপুৰ চহৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ অমৃতসৰ চহৰলৈ আৰু আমাক সময় লাগিছিল 2 ঘণ্টা 7 মিনিট। 120 কিলোমিটাৰ অতিক্ৰম কৰি আহি আমি উপস্থিত হ'লোঁ আমাৰ ডেষ্টিনেশ্যন স্বৰ্ণ মন্দিৰ। এইফালে আমি স্বৰ্ণ মন্দিৰৰ সন্মুখ ভাগত উপস্থিত হৈছোঁ আহি নিজৰ গাড়ী লৈ গৈছিলোঁ, গাড়ীখন পাৰ্কিং কৰি আহি আমি এইখিনিতে উপস্থিত হ'লোঁ আৰু এই স্থানখিনিত আছে মহাৰজা ৰঞ্জিত সিঙৰ এটা ডাঙৰ প্ৰতিমূৰ্তি আৰু এই মূৰ্তিটো নিৰ্মাণ কৰাৰ মেইন কাৰণটো হৈছে মহাৰজা ৰঞ্জিত সিঙে স্বৰ্ণ মন্দিৰত সোণৰ আৱৰণ দি ধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰিছিল আৰু সেইকাৰণে তেখেতৰ মূৰ্তিবোৰ খুব সুন্দৰকৈ সজাই পৰাই তুলি ধৰা হৈছে। ধুনীয়াকৈ এয়া মূৰ্তিবোৰ দেখিছে আপোনালোকে, কাষে কাষে বনাই থোৱা আছে আৰু সন্মুখৰ স্থানখিনি যে ইমানেই ধুনীয়া আপোনালোকক দেখুৱাই দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আৰু বহুতেই ধুনীয়া প্ৰতিমূৰ্তিটো আপোনালোকে দেখিছে। তেখেতৰ কৃপাত আজি স্বৰ্ণ মন্দিৰটো সোণেৰে আৱৰিত হৈ আছে। 1604 চনত গুৰু ৰামদাস চাহিবে এই মন্দিৰৰ ভেটি নিৰ্মাণ কৰিছিল, লগতে পবিত্ৰ অমৃত সৰোবৰৰ নিৰ্মাণ কৰিছিল আৰু বহুবাৰ এই মন্দিৰ ভাগ মোগল আক্ৰমণকাৰীৰ কবলত পৰিছিল, যাৰ ফলত বহুবাৰ বহু ক্ষতি হয় আৰু অৱশেষত 19বিংশ শতিকাৰ আৰম্ভণিতে ইয়াক পুনৰ নিৰ্মাণ কৰে আৰু পুনৰ নিৰ্মাণ কৰাৰ সময়ত মহাৰজা ৰঞ্জিত সিঙে এই মন্দিৰ ভাগক সোণৰ আৱৰণ দিয়ে। খুব সুন্দৰকৈ বনোৱা এই মন্দিৰ ভাগ সকলো ধৰ্মৰ মানুহৰ কাৰণে সদায় খোলা, 24 ঘণ্টা সকলো ধৰ্মৰ মানুহেই আহি ইয়াতে দৰ্শন কৰিব পাৰে আৰু চাৰিওফালে 4খন দুৱাৰ আছে। চাৰিওফালে 4খন দুৱাৰৰ অৰ্থটো হৈছে সকলো ধৰ্মৰ মানুহ, 4টা ধৰ্মৰ মেইন ধৰ্ম 4টা, সকলো ধৰ্মৰ মানুহে ইয়াতে দৰ্শন কৰিবলৈ আহিব পাৰে। স্বৰ্ণ মন্দিৰৰ প্ৰধান নাম হৈছে হৰমন্দিৰ চাহিব, মানে হৰিৰ মন্দিৰ। মহাৰজা ৰঞ্জিত সিঙে যেতিয়া এই মন্দিৰ ভাগক সোণৰ আৱৰণ দিছিল তেতিয়া সোণখিনিৰ ওজন আছিল 750 কেজি আৰু কিছুমানৰ মতে 1000 কেজি। খুব সুন্দৰকৈ নিৰ্মিত এই মন্দিৰ ভাগ ভাস্কৰ্য কলাৰ এটা বিশেষ নিদৰ্শন, বহুত সুন্দৰকৈ বনাইছে আৰু এবাৰ মন্দিৰ ভাগ দৰ্শন কৰি আহি মনটো সঁচাকৈ ইমানেই পবিত্ৰ লাগি গৈছে ভাষাৰে বুজাব নোৱাৰোঁ, বহুত বেছি ভাল লাগিছে আৰু এয়া অমৃত সৰোবৰৰ মাজমজিয়াত থকা এই মন্দিৰ ভাগ নিৰ্মাণ কৰি আজি সকলোৰে কাৰণে ধৰ্মৰ কাৰণে বহুত বেছি ভাল কাম কৰি যোৱা শিখ ধৰ্মগুৰু গুৰু ৰামদাস চাহিবক বহুত শতকোটিবাৰ প্ৰণাম জনাইছোঁ। এই পবিত্ৰ অমৃত সৰোবৰৰ নামৰ পৰাই চহৰখনৰ নাম অমৃতসৰ ৰখা হয়। বহুত বেছি ধুনীয়া আৰু ৰ'দৰ পোহৰ যিমানেই পৰে মন্দিৰ ভাগৰ উজ্জ্বল সিমানেই বাঢ়ি যায়। 24 ঘণ্টা লংগৰৰ সুবিধা ৰখা এই মন্দিৰ ভাগ সকলোৰে বাবে পৰিচিত, সকলোৱে জানে, গোটেই বিশ্ববাসীৰে জ্ঞাত আৰু শিখ ধৰ্মৰ লোকসকলে প্ৰধানতে মানুহৰ সেৱা কৰি নিজকে ধন্য মানে। তেওঁলোকে মানুহক খুওৱা কামটো বহুত বেছি ডাঙৰ ধৰ্ম বুলি ভাবে। আমিও এই লংগৰৰ সুবিধাকণ গ্ৰহণ কৰিলোঁ আৰু আশীৰ্বাদ হিচাপে, প্ৰসাদ হিচাপে লংগৰৰ উপভোগ কৰিলোঁ আৰু অৱশেষত আমি মন্দিৰ দৰ্শন কৰি ওলাই আহিলোঁ আৰু ওচৰতে আছে জালিয়ানৱালাবাগ আৰু জালিয়ানৱালাবাগৰো ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ। এইদৰেই ভিডিঅ'বোৰ আপোনালোকে সদায় আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এতিয়ালৈ আহিছোঁ।